আজি ডিব্ৰুগড় চহৰৰ বাবে এটা আনন্দৰ দিন। ডিব্ৰুগড় চহৰত আমি প্ৰথমটো অমৃত মিছনৰ কাম সম্পূৰ্ণ হোৱাৰ পিছত দ্বিতীয় পৰ্যায়ৰ কাম আমি আৰম্ভ কৰিলোঁ। 193 কোটি টকা ব্যয়েৰে আমি ডিব্ৰুগড় চহৰৰ প্ৰায় 8,000 পৰিয়ালক অমৃত আঁচনিৰ জৰিয়তে পানী যোগানৰ ব্যৱস্থা কৰিছিলোঁ। আজি প্ৰায় 50 কোটি টকা ব্যয়েৰে আমি দ্বিতীয়খন আঁচনি মুকলি কৰিলোঁ, শুভাৰম্ভণি কৰিলোঁ। আৰু এই আঁচনিখনে ছেকেণ্ড ফেজটোৱে প্ৰায় 4,500 পৰিয়ালক পানী দিবলৈ সক্ষম হ'ব। গতিকে এই দুয়োখন আঁচনিৰ জৰিয়তে ডিব্ৰুগড় চহৰৰ খোৱাপানীৰ সমস্যা বা খোৱাপানীৰ যি বিশুদ্ধ খোৱাপানীৰ যিটো সমস্যা, এই সমস্যাটো দূৰ হ'ব। তাৰ লগে লগে আজি এটা সুৱেৰেজ ট্ৰিটমেণ্ট প্লেন আৰু ফিকেল স্লাছ মেনেজমেণ্ট প্লেন এটা FSTP ট্ৰিটমেণ্ট প্লেন এটা আমি কৰিলোঁ, যাৰ জৰিয়তে আমি ইয়াতে সুৱেৰেজসমূহ ট্ৰিটমেণ্ট কৰা আৰু ফিকেল স্লাছ যিখিনি আমাৰ পায়খানাৰ পৰা মল মূত্ৰ আহে এইখিনি ট্ৰিটমেণ্ট কৰাৰ এটা ব্যৱস্থা কৰি অসমত প্ৰথমবাৰৰ কাৰণে ডিব্ৰুগড় আৰু শিলচৰ চহৰত আমি সুৱেৰেজ নেটৱৰ্কৰ জৰিয়তে য'ত পাইপলাইন লগাই প্ৰায় 8 কিলোমিটাৰ দীৰ্ঘৰ পাইপলাইন লগাই, এই পাইপলাইনৰ জৰিয়তে প্ৰত্যেক ঘৰৰ পৰা লেট্ৰিনৰ মল মূত্ৰখিনি পাইপেৰে আনি ইয়াক ট্ৰিটমেণ্ট কৰাৰ পৰিকল্পনাৰে এই প্লেনটো আৰম্ভ কৰা হৈছে। প্ৰায় 34 কোটি টকা ব্যয়েৰে এই কামটো আমি আৰম্ভ কৰিছোঁ। প্ৰয়োজন সাপেক্ষে আৰু পুঁজিৰ প্ৰয়োজন হ'লে আমি দিম, কিন্তু আমাৰ লক্ষ্য হ'ল যে ডিব্ৰুগড় চহৰখনত ভৱিষ্যতৰ দিনত STP আৰু FSTP প্লেনৰ যি প্ৰয়োজন আছিল, এই প্ৰয়োজনীয়তাও পূৰণ কৰি আজি আমি তাৰ শিলান্যাস কৰিলোঁ। গতিকে এই তিনিওখন আঁচনিয়ে নিশ্চয়কৈ ডিব্ৰুগড়বাসীক যথেষ্ট উপকৃত কৰিব। আৰু ডিব্ৰুগড় যেতিয়া অসমৰ দ্বিতীয় ৰাজধানী হৈ পৰিছে, কাৰণ মুখ্যমন্ত্ৰীৰ সচিবালয় ইয়াত আৰম্ভ হৈছে, তাৰ লগে লগে আৰু অন্যান্য সচিবালয়ৰ কাম চলি আছে, বিধানসভাৰ এক্সটেনশ্যন ইয়াত আৰম্ভ হ'ব। গতিকে ডিব্ৰুগড় চহৰৰ ভৱিষ্যতৰ যিটো পৰিকল্পনা মুখ্যমন্ত্ৰী ডাঙৰে, তাৰ লগে লগে এই কামসমূহ অতি তীব্ৰ গতিত চলিব লাগিব। আৰু সেই দিশেৰে আমাৰ নগৰ উন্নয়ন বিভাগেও কামসমূহ কৰি গৈ আছে।